মই নাভাবোঁ যে তেওঁলোক গুৱাহাটীত আছে আৰু কাৰণ গুৱাহাটীত থাকিলে ডেফিনেটলি তেওঁলোকে পুলিচক যোগাযোগ কৰিলেহেঁতেন প্ৰটেকশ্যন বা আন কিবা কাৰণত আৰু আমি যিহেতু আমাৰ SITয়ে টেলিফোনবিলাকো ট্ৰেক কৰিব পাৰে মই যিমান দূৰ জানো তেওঁলোক মই কথা কোৱা মুহূৰ্তলৈকে অসমত নাই এতিয়া বিভিন্ন কথা বতৰা ওলাই থাকিব আৰু উৰা বাতৰি বা বিভিন্ন ধৰণৰ বাতৰিৰ পৰা আমি দূৰত থাকিব লাগে আৰু শ্যামকানু মহন্ত অসমত আহিলেও আমি তেওঁক সোধপোছ কৰিব লাগিব তেওঁক মাতিব লাগিব গতিকে এটা আইন আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজেৰে গোটেইটো আগবাঢ়িব সেইকাৰণে যিসকলে জুবিনক ভাল পায় তেওঁলোকক মই অনুৰোধ কৰিম যে এই গোটেই ঘটনাটোৰ পৰা আমি উৰা বাতৰি বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজেৰে বিভ্ৰান্ত নিজেও হ'ব নালাগে আনকো বিভ্ৰান্ত কৰিব নালাগে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক SITয়ে ভাল কৰি তদন্ত কৰিব আৰু SIT যদি কৰবাত ব্যৰ্থ হয় আমি CBIলৈকে হ'লেও পঠিয়াম গতিকে আমাৰ দৃষ্টিভংগী স্পষ্ট যে আমি সিদিনাখন কি ঘটনা হৈছিল তাক আমি বিচাৰি উলিয়াম আৰু তাৰ ক্ষেত্ৰত আমি আপোচ নকৰোঁ কিন্তু উৰা বাতৰি বা বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ বাতৰিয়ে সকলোকে এক প্ৰকাৰ ব্যতিব্যস্ত কৰি ৰাখিব আচল কথাটোত আমি যাব নোৱাৰিম সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে কিছুদিন SITক সহযোগ কৰা উচিত আৰু যেতিয়া আমি সকলোৱে অনুভৱ কৰিম যে SITয়ে ভাল কাম কৰিব পৰা নাই তেতিয়া আমি CBIলৈকেও পঠিয়াব পাৰিম সেইকাৰণে আমি অত্যন্ত ধৈৰ্যৰে সৈতে অপেক্ষা কৰিব লাগে ভিছেৰা ৰিপৰ্ট আহিব পোষ্টমৰ্টেম ৰিপৰ্ট আহিব ছিংগাপুৰৰ পৰা মানুহখিনিক উভতাই আনিব লাগিব সেই সময়ত যোন আছিলে এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব কিন্তু যদি কোনোবাই কয় ইনষ্টেণ্ট জাষ্টিচ লাগিব তেতিয়াহ'লেতো কোৰ্টত আমি ফেইল হৈ যাম কাৰণ আদালতেতো আৱেগটো নুবুজিব আদালতে পইণ্ট টু পইণ্ট উত্তৰ বিচাৰিব সেইকাৰণে আদালতক সন্তুষ্ট কৰিব পৰাকৈ SITয়ে কাম কৰিব লাগিব আপোনালোক সকলোৱে চৰকাৰক সহযোগিতা কৰক আমি সকলো জুবিন অনুৰাগী কোনো বেছি নহয় কোনো কম নহয় সেইকাৰণে আমাক এটা নিৰ্দিষ্ট গতিত আগবাঢ়ি যাবলৈ সহায় কৰক আপোনালোকে তেনেকে যদি আপোনালোকে ব্যক্তিৰ নাম অসমৰ মুখ্যমন্ত্ৰীক সুধিব আৰম্ভ কৰে তেতিয়াহ'লে মোৰ কাৰণে দিগদাৰী হৈ যাব শেখৰ গোস্বামী সন্দীপন গাৰ্গ সঞ্জীৱ নাৰায়ণ নিশিতা গোস্বামী অমৃতপ্ৰভা মহন্ত বহুতজনৰ নাম ওলাই আছে সকলোকে এজনকৈ মাতিব লাগিব অন্তত 24 ঘণ্টা 48 ঘণ্টা কুৱেশ্যন কৰিব লাগিব সকলোবিলাক আপোনালোকৰ যিমান প্ৰশ্নৰ উত্তৰ আছে অহা 10-15 দিনত সকলো প্ৰশ্নৰ উত্তৰ পাই যাব আসাম সোসাইটি ছিংগাপুৰ তেওঁলোকো তদন্তৰ আওতাত আহিব সকলো আহিব লাগিব ইয়াতখনত যিমান ব্যক্তি আছিলে 15 জন যি ব্যক্তি আছিলে গোটেইকেইজন তদন্তৰ আওতাত আহিব লাগিব যিসকল আছে সেইকাৰণে আপোনালোকে মই এটাই অনুৰোধ কৰিম যে আপোনালোকে কিবা এটা ব্ৰেকিং নিউজৰ অপেক্ষাত নাথাকিব এটা নিৰ্দিষ্ট সময় দিয়ক আমি যাতে কামটো কৰি উলিয়াব পাৰোঁ আৰু মই এইটোও প্ৰতিশ্ৰুতি দিছোঁ যে SITয়ে যদি ভাল ৰিজাল্ট দেখুৱাব নোৱাৰে আমি লগে লগে CBIক পঠাই দিম তেনেকুৱা ঘটনা সঁচা মিছাটো আমি নাজানো এই কথাবিলাক ৰাইজে ওলোৱা গৰিমা গাৰ্গেতো আমাক কোৱা নাই এইবিলাক হৈছে ৰাইজৰ মাজত ওলাই থকা কথা কিন্তু জুবিন গাৰ্গৰ কিবা যে এক্সিছ বা কিবা বা যিকোনো এক্সেছ যে সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে আমি উলিয়াই দিব লাগে গৰিমা গাৰ্গেতো আজিলৈকে আমাক অনুৰোধ কৰা নাই কাৰণ মই দেখিছোঁ যে তেওঁলোকে চিনেমাখনৰ কামো আগুৱাই লৈ গৈ আছে ডেফিনেটলি তেওঁলোকৰ লগতো এক্সেছ থাকিব যদি এনেকুৱা কিবা ঘটনা আছে যে যিটো সিদ্ধাৰ্থ শৰ্মাই লুকাই ৰাখিছে প্ৰথমটো গৰিমা গাৰ্গে আমাক ক'ব আৰু গৰিমা গাৰ্গৰ লগত কমিশনাৰ পুলিচে সদায় কথা পাতি আছে গতিকে ফেমিলিৰ ফালৰ পৰা এইবিলাক কথা আমাক আজিলৈকে কোৱা হোৱা নাই খালি ফেমিলি এটাই কৈছে যে আপোনালোকে আমাক ন্যায় দিয়ক কিন্তু বাকি যিবিলাক কথা সামাজিক মাধ্যমত ওলাই আছে বাতৰি কাকতত ওলাই আছে এই কথাবিলাক গৰিমা গাৰ্গে আমাক জনোৱা নাই গতিকে আপুনি যদি ভাবে বা আন কোনোবাই যদি ভাবে
তেনেকুৱা কিবা তথ্য আছে মই আহ্বান জনাম আপোনালোকে যেন CID-ক গৈ পুনে পুনে এই তথ্যখিনি গতাই দিয়ে তেতিয়া আমি অনুসন্ধান কৰিব পাৰিম আৰু মই ইমানো প্ৰতিশ্ৰুতি দিছোঁ যে SIT-ক অলপ সময় দিয়ক SIT-য়ে যদি কৰিব নোৱাৰে বা SIT-ৰ কাম কাজত অসমৰ ৰাইজ সন্তুষ্ট নহয় আমি ইয়াক CBI-লৈকেও প্ৰেৰণ কৰিম স্যাৰ কাইলৈ BTC নিৰ্বাচনৰ ৰিজাল্ট কেনেকুৱা আশা কৰিছে চাওক BTC নিৰ্বাচনত আমাৰ এবাৰ খুব ভাল ৰিজাল্ট হ'ব লাগিছিলে কিন্তু ইলেকশ্যনৰ 3 দিন আগৰ পৰা আমি একোৱে কৰিব নোৱাৰিলোঁ আৰু সাধাৰণতে ইলেকশ্যনত কিবা কৰিব লাগে লাষ্ট 72 আৱাৰ্ছত মোৰ 6খন মিটিং কেনসেল হ'ল দিলীপ শইকীয়াৰ মিটিং কেনসেল হ'ল আমাৰ যিমান মন্ত্ৰী আছিলে দায়িত্বত সব আমি উভতি আহিলোঁ গতিকে আমাৰ কাৰণে আমি যিটো স্পীডত লৈ গৈ আছিলোঁ স্পীডটো একেবাৰে নোহোৱা হৈ গ'ল যিমান অসমীয়া মানুহ আছিলে বহুতে ভোট দিবও নোলালে মনৰ দুখতে আৰু ডেকা ল'ৰাবিলাক গুৱাহাটীলৈ গুচি আহিলে গতিকে ইনিচিয়েলি আমি বহুত ভাল ৰিজাল্ট এটা আশা কৰিছিলোঁ যোৱাবাৰতকৈ ভাল হ'ব কিন্তু জুবিনৰ মৃত্যুৰ পিছত ঘটনাৰ পিছত যেটো 3 দিন যেটো আমি একেবাৰে ফিল্ডত থাকিব নোৱাৰিলোঁ হি ডেফিনেটলি আমাক অলপ ক্ষতি কৰিব আমি ইয়াতে যেটো এসেসমেন্ট কৰিলোঁ সেই এসেসমেন্টত এইটো কথা স্পষ্টকৈ ওলাইছে যে যোৱা 3 দিনত আমি ইনভলভ হ'ব নোৱাৰা বাবে আমাৰ বহুত জায়গাত এজেন্টটো নোলালে বহুত জায়গাত লৰাবিলাকে কাম কাজ বাদ দি দিলে গতিকে অকনমান আশা কৰাৰ ধৰণে ৰিজাল্টটো যে হ'ব মই ভবা নাই কিন্তু যোৱাবাৰতকৈ ৰিজাল্টটো ভাল Could you please brief in English about BTC? In the BTC election, in every election, last 72 hours is the most crucial hour. But we could not participate in the campaigning or election process in the last 72 hours because of sad demise of Zubin Garg. We all came back to Guwahati. We all camp in Guwahati and we try to arrange mainly for his cremation, return of the body, etc. So the way we walk in the entire election period, we expected a very good result. But last 3 days was it was a setback for all of us. So perhaps we will not get the result the way we expected. But even then, our result will be better than last year. So the NDA will form the council? All are NDA. Hagrama Mohilari is also NDA. Pramod Boru is also NDA. BJP is also NDA. So Congress will not get any seat, that is sure. So all the 40 seats will be divided by different NDA partners only. But only thing we cannot have all 3 with us. We'll have any 2. Either UPPL, BPF will form government, or BPF, BJP will form government, or BJP, UPPL will form government, because all 3 may not be possible in one plane. Means the BJP alliance will form the government? BJP will be, I am sure BJP will definitely be there, but the result will determine how things will go. So tomorrow we'll come to know, and that result actually was very important politically, but we have sacrificed in a way BTC because of this unfortunate incident in last 3 days. So that was a real setback for us. তেনেকুৱা কথা নহয় মই আগতে কৈছোঁ যে আজিহে আমি পলিটিক্যাল কথা পাতিছোঁ যোৱা 4-5 দিনৰ পিছত যদি BPF বা UPPL নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে 20ৰ ওপৰত তেতিয়া ডেফিনেটলি বিজেপিয়ে বাহিৰৰ পৰা সমৰ্থন দিব লাগিব যে 20ৰ তলত যদি UPPL আৰু বিজেপি UPPL আৰু BPF লগ লাগি চৰকাৰ কৰে তেলে বিজেপিৰ ভূমিকাটো গৌণ হ'ব কিন্তু যদি দুইটাই লগ নালাগি বিজেপিৰ সমৰ্থন বিচাৰে তেতিয়ালে ভূমিকাটো বেলেগ হ'ব সেইকাৰণে গুটেই ৰিজাল্টটো ডিপেন্ড কৰিব অহাকালি কোনে কেনেকে পায় কিন্তু শেষৰ 3 দিনত আমি একেবাৰে ইনভলভ হ'ব নোৱাৰিলো হেতু কাৰণে আৰু আমি ইনভলভ হ'ব পাৰা নোৱাৰাত কয়ো অসমীয়া মানুহবিলাকে মনৰ দুখত কোনো মানে ম্যাক্সিমাম অসমীয়া মানুহে ভোট দিবই নাহিলে আৰু ডেকা লৰাখিনি গুটেই গুৱাহাটীত গুচি আহিলে এই কাৰণে যিমানটো আশা কৰিছিল তাৰ তুলনাত অকনমান কম হ'ব
কিন্তু তথাপিতো যোৱাবাৰতকৈ আমাৰ ভাল ৰিজাল্ট হ'ব Sir, the state government has banned Mr. Shyam Kanu Mohanto from organizing any functions here. য়েছ চ' এতিয়াৰ পৰা একচুৱেলি শ্যাম কানু মহন্তৰ যিবিলাক অনুষ্ঠান আছিল ৰদালি এইবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িতই নাছিলে আৰু সেইকাৰণে মই কেতিয়াও শ্যাম কানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলোঁ এবাৰ মই জজ ফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলোঁ সোমাওঁতে মঞ্চৰ পৰা গাহৰি গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলোঁ তেতিয়া মই দেখিলোঁ ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে মই গেটৰ পৰাই ওলাই গুচি আহিলোঁ গতিকে মই মোৰ সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পাতা দিল্লীত অনুষ্ঠান এটা গৈছিলোঁ 8 বছৰ আগতে আদাৰৱাইজ শ্যাম কানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলোঁ ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলোঁ সেইকাৰণে আৰু জুবিনক লৈ যিখিনি ঘটনা হ'ল ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে শ্যাম কানু মহন্তৰ কোনো অনুষ্ঠানত ৰাজ্য চৰকাৰে ফাণ্ডিঙো নকৰে জড়িতও হৈ নাথাকে আৰু অসমত আমি তেওঁক কোনো অনুষ্ঠান কৰিব নিদিওঁ দ্বিতীয়তে ভাৰত চৰকাৰকো আমি জনাই দিছোঁ যে তেওঁক যাতে কোনো ধৰণৰ স্পন্সৰশ্বিপ বা ডিৰেক্টলি ইনডাইৰেক্টলি তেওঁক যাতে পেট্ৰনাইজ নকৰে কাৰণ তেওঁৰ অনুষ্ঠানবিলাকে আমাৰ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে স্যাৰ 6 বছৰৰ আগতে আপুনি এটা সতৰ্কবাণী কৰিছিলে জুবিন গাৰ্গক চক এই গোটেই ঘটনাবোৰ 6 বছৰমান আগৰ পৰাই মোৰ চকুত আছিল আৰু আপোনালোকে যদি মোৰ বাইট দেখে মই সদায় কৈ আহিছিলোঁ যে জুবিন এটা ডাঙৰ সম্পদ কিন্তু একাংশ লোকে জুবিনক নিজৰ ব্যক্তিগত বিভিন্ন আমি সহজ সৰল ভাষাত কম যে ফাইদা উঠাবৰ কাৰণে ব্যৱহাৰ কৰা মই দেখিছিলোঁ জুবিনক মই ব্যক্তিগতভাৱেও কৈছিলোঁ আৰু দুই এটা সামাজিক মিটিঙতো মই কথাবোৰ কৈছিলোঁ কিন্তু এটা কথা লগতে মই কৈছিলোঁ যে জুবিনৰ আমি সাধাৰণ মানুহৰ লগত তুলনা কৰা উচিত নহয় সাধাৰণতে আৰ্টিষ্ট মানুহবিলাকৰ ব্যৱহাৰ সাধাৰণ মানুহৰ দৰে নহয় তেওঁলোকৰ চিন্তা ভাৱনা অলপ ওপৰত থাকে বেলেগ ধৰণে থাকে আৰু মোৰ জুবিনৰ ওপৰত মই দিয়া কেইবাটাও বক্তব্য তেখেতৰ জীৱিত কালত সামাজিক মাধ্যমত বা বিভিন্ন ধৰণে উপলব্ধ আপোনালোকে গোটেইকেইটা পঢ়িব পাব আৰু জুবিনৰ প্ৰতি মোৰ মনৰ যিটো ভাৱ আছিলে সেইটো আপোনালোকে বহুত ক্ষেত্ৰত দেখিছে কিন্তু যিসকলৰ এটা চাৰ্কেল আছিলে সেই চাৰ্কেলটোক লৈ মোৰ যেনেকৈ আজি ৰাইজে প্ৰশ্ন তুলিছে মই 6 বছৰ আগতে সেইটো প্ৰশ্ন তুলিছিলোঁ আৰু এটা কথা আমি কৈ থৈ দিওঁ যে যোৱা সংসদীয় ইলেকশ্যনত শ্যাম কানু মহন্তৰ প্ৰত্যেকটো পোষ্ট আপোনালোকে পঢ়িব থ্ৰ' তেওঁ নৰেন্দ্ৰ মোদী আৰু আমাক বিৰোধিতা কৰিয়ে সামাজিক মাধ্যম চলাই গৈছিল যোৱা MP ইলেকশ্যনৰ সময়ত তেওঁৰ যদি শ্যাম কানু মহন্তৰ গোটেই পোষ্টবিলাক দেখে তেওঁ গোটেই পোষ্টত নৰেন্দ্ৰ মোদী আৰু আমাক সমালোচনা কৰা আৰু ইলেকশ্যনত বিজেপি হাৰিব বুলি প্ৰেডিকশ্যন কৰা তেওঁৱে মেইন মানুহ আছিলে আৰু তেওঁৰ লগত মই ব্যক্তিগতভাৱে কথাও নাপাতিছিলোঁ মোৰ মোবাইলত অজস্ৰ মেছেজ আছে মই তেওঁক এটা ৰিপ্লাইও নিদিছিলোঁ গতিকে তেওঁৰ ওপৰতো মোৰ যিটো দৃষ্টিভংগী তেওঁ নিজেও জানে মই বহুত দিন তেওঁক কৈছোঁ যে তোমাৰ যিটো তুমি কৰা এইটো উচিত নহয় আৰু অসমখনক লৈ যিটো সংস্কৃতিৰ নামত যিটো অপসংস্কৃতি সেইটো মই কেতিয়াও ছাপোৰ্ট কৰা নাছিলোঁ আৰু সেইকাৰণে শ্যাম কানু মহন্তৰ লগত মোৰ বহুত বেছি সম্পৰ্ক নাছিল কিন্তু অসমখন কিমান ডাঙৰ ইজনে সিজনৰ লগততো ক'বাত নহয় ক'বাত গা খুন্দিয়াবলগীয়া হয়েই কিন্তু শ্যাম কানু মহন্ত ৰঙালীয়ে হওক নৰ্থ ইষ্ট ফেষ্টিভেলে হওক এইটোৱে অসমক প্ৰতিনিধিত্ব নকৰে এটা কমপ্লিট বিজতৰীয়া সংস্কৃতি এটাক তেওঁ আগুৱাই লৈ গৈছে